কইনাৰ উৰণিখন নুগুচোৱাকৈ মই তাইক জোৰেৰে চৰ মাৰি কোঠাটোৰ পৰা ওলাই আহিছিলোঁ। পিছদিনা মই বিদেশলৈ গ'লোঁ, কাৰণ দেউতাই মোক জোৰ কৰি বিয়া কৰাই দিছিল। 2 বছৰৰ মূৰত যেতিয়া ভাৰতলৈ উভতি আহিছিলোঁ, তেতিয়া অতি এজনী ধুনীয়া ছোৱালীয়ে দুৱাৰখন খুলি দিলে। তাইৰ লগত সৰু ল'ৰা এটাও আছিল। মই তেতিয়া আচৰিত হৈ তাইৰ ফালে চাবলৈ ধৰিছিলোঁ। তেতিয়া দেউতাই ক'লে যে এই ছোৱালীজনী তোমাৰ পত্নী আৰু এইটো তোমাৰ। প্ৰিয় দৰ্শক, মই সঞ্জীৱ পুনৰ এটা নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকৰ কোনটো অংশ বেছি ভাল লাগিল জনাবলৈ নাপাহৰিব। আহক তেনেহ'লে এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই বহুদিনৰ মূৰত ঘৰলৈ আহিছিলোঁ। দুৱাৰমুখত টুকৰ মাৰি আশা কৰিছিলোঁ যে দেউতা বা মায়ে দুৱাৰখন খুলি দিব। কিন্তু মোৰ সন্মুখত এজনী বৰ ধুনীয়া ছোৱালী আৰু তাইৰ লগত এটা সৰু ল'ৰাও আছিল, যিটোৰ বয়স 2 বছৰমান হ'ব। সেইটো সময়ত মই লক্ষ্য কৰিছিলোঁ ল'ৰাটোৱে তাইৰ চাদৰত ধৰি থিয় হৈ আছিল। সেই ছোৱালীজনীক এতিয়া মই ভালদৰে চিনি পাইছিলোঁ আৰু ইয়াৰ পৰাই মোৰ ধ্বংসলীলা আৰম্ভ হৈছিল, কাৰণ তাই এইখন ঘৰত এতিয়াও উপস্থিতেই আছিল। কিন্তু এইটো কাৰ সন্তান আছিল? মই এতিয়া আচৰিত হৈ থিয় হৈ থাকিলোঁ। যেতিয়া দেউতাই মোৰ অৱস্থাটো দেখি ক'লে যে এই ছোৱালীজনী আৰু শিশুটি কাৰ। এইটো কথা শুনাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন অনুভৱ হ'ল আৰু মই একেবাৰে অচেতন হৈ পৰিলোঁ। মোৰ নাম সমীৰ আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰত মা দেউতাই প্ৰায় নিজৰ ইচ্ছামতে সিদ্ধান্ত লৈছিল। মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অৰ্থাৎ বিয়াও তেওঁলোকৰ মাজত হোৱা কাজিয়াৰ ফলতেই হৈছিল। মোৰ মায়ে সদায় বিচাৰিছিল যে মই তেওঁৰ বান্ধৱীৰ ছোৱালীজনীক বিয়া কৰাওঁ, যিজনী মোৰ শৈশৱৰ বান্ধৱী আছিল। তাই আমাৰ ঘৰলৈ বহুবাৰ আহিছিল, কেতিয়াবা আমি কথাও পাতিছিলোঁ। মায়ে অনুভৱ কৰিছিল যে ছোৱালীজনী বৰ বুদ্ধিমান, আমাৰ ঘৰৰ পৰিৱেশৰ প্ৰতি সুপৰিচিত আৰু তাই মোৰ হৃদয়ৰ অতি ঘনিষ্ঠ আছিল। অন্য হাতেদি দেউতাই বিচাৰিছিল যে মই তেওঁৰ ঘনিষ্ঠ বন্ধুৰ ছোৱালী এজনীক বিয়া কৰাওঁ, যিজনী আন এখন গাঁৱত থাকে। মই কেতিয়াও তাইক দেখাই নাছিলোঁ। তাইৰ নাম আছিল মীৰা। এই নামটো মোৰ কেতিয়াও ভাল লগা নাছিল। তাইৰ প্ৰতি মোৰ কোনো আৱেগিক মোহ নাছিল। তাইৰ লগত কথা পতা বা চিনাকি হোৱাৰ সুযোগ কেতিয়াও মই পোৱা নাছিলোঁ। আমাৰ ঘৰখনত দেউতাৰ কথাই চূড়ান্ত সিদ্ধান্ত আছিল। সেইকাৰণে তেওঁৰ কথাটো মানি লোৱা হ'ল আৰু মীৰাৰ লগত মোৰ এংগেজমেণ্ট ঠিক হৈ গ'ল। অন্য হাতেদি মই বিদেশলৈ যোৱাৰ প্ৰস্তুতি চলাই আছিলোঁ। মই ভাবিছিলোঁ গাঁৱৰ ছোৱালী এজনীয়ে মোৰ সপোনবোৰক কেনেকৈ সাৰ্থক কৰিব। মোৰ চিন্তাধাৰা আধুনিক আছিল। প্ৰগতি, সফলতা আৰু সুবিধাজনক জীৱন এটাত সাধাৰণ গাঁৱৰ ছোৱালী এজনী মোৰ লগত কেনেকৈ খাপ খাব বুলি মই অনুভৱ কৰিছিলোঁ। সেইটো সময়ত মা নিমাত হৈ আছিল যদিও তেওঁৰ অন্তৰত বহু কথাই চলি আছিল। এদিন মায়ে মোক সুকীয়া কোঠা এটালৈ মাতি আনি সন্মুখত বহিবলৈ দিলে আৰু ক'লে যে বোপা, তই পুৰুষ হয়। এই ছোৱালীজনী যদি তোৰ ভাল নালাগে তেন্তে বিয়াৰ পিছত তাইক বিবাহ বিচ্ছেদ কৰি দিবলৈ পাৰিবি। মোৰ মুখত বিভ্ৰান্তি দেখি মায়ে ক'লে যে তোৰ দেউতাই কেতিয়াও তোক মোৰ বান্ধৱীৰ ছোৱালীজনীৰ লগত বিয়া কৰাই নিদিয়ে। কাৰণটো হ'ল তেওঁ সদায় নিজৰ কথাটো ৰাখিবলৈ বিচাৰে। এবাৰ মীৰাক বিয়া কৰালেই তেওঁৰ ইচ্ছা পূৰণ হ'ব। তাৰপিছত তই তাইক এৰি দিবি। মই তোক মোৰ বান্ধৱী ছোৱালীজনীৰ লগত বিয়া কৰাই দিম। এতিয়া কথাটো হ'ল তইতো তাইক পচন্দও কৰিছ আৰু তাই তোৰ হৃদয়খনকো বুজি পায়। মাৰ এইষাৰ কথা শুনি মোৰ অন্তৰত বিজুলীৰ জিলিকনি এটা আহিছিল। মাৰ চতুৰালিত মই আচৰিত হৈছিলোঁ আৰু লগতে সকাহ পাইছিলোঁ। হয়তো মোৰ ইচ্ছা পূৰণ হ'ব বুলি মই মনতে ভাবিছিলোঁ। কিন্তু তেতিয়া মোৰ বিবেকে ক'লে যে মীৰাৰ লগত এইবোৰ অন্যায় কৰা হ'ব, কাৰণ তাইৰো কোনো ভুল নাছিল। এইখন খেলত তাই এতিয়া মাথো এটা পুতলা আছিল। কিন্তু মায়ে কোৱা কথা শুনি তাইৰ প্ৰতি থকা মোৰ সহানুভূতিও এতিয়া শেষ হৈ গৈছিল। মায়ে ক'লে যে মীৰা ছোৱালীজনী বৰ চৰিত্ৰহীন। গোটেই গাঁৱৰ ল'ৰাবোৰক তাই নিজৰ পিছে পিছে ঘূৰাই ফুৰে। তাই কৰ্মৰাজি গাঁৱৰ সকলোৱে জানে। তাইৰ আচৰণ বৰ বেয়া। কোনো ল'ৰাই ভাল নাপায় তাইক আৰু বিয়া পাতিবলৈ নিবিচাৰে। সেইকাৰণে এইটো কথা শুনাৰ পিছত এতিয়া মোৰ বৰ খং উঠিল। মই ক'লোঁ যে ঠিক আছে, তেনেহ'লে এতিয়া আপুনি যি কৰিবলৈ কয় মই তাকে কৰিম। ঘৰত বিয়াৰ প্ৰস্তুতি পূৰ্ণগতিত আৰম্ভ হ'ল। সকলোতে সুখৰ কথাই আছিল, কিন্তু মই ভিতৰি অস্থিৰ হৈ পৰিছিলোঁ। মই কেতিয়াও মীৰাক দেখাই নাছিলোঁ। তাইৰ কোনো ফটোও আজিলৈকে মই দেখাই নাছিলোঁ। তাইৰ লগত কেতিয়াও মই কথা পাতি পোৱাই নাছিলোঁ। আগতে মই তাইৰ বিষয়ে একো নাজানিছিলোঁ। মোৰ মা দেউতাই কৈছিল যে ছোৱালীজনীৰ পৰিয়ালটো বিয়াৰ এদিন আগতে চহৰলৈ আহিব আৰু পিছদিনা অনুষ্ঠানটো সম্পূৰ্ণ কৰি উভতি যাব। কথামতে অনুষ্ঠান সম্পূৰ্ণ কৰাৰ পিছত পিছদিনা তাইৰ পৰিয়ালটো গুচি যাব। ছোৱালীজনী মোৰ লগতে ইয়াতে থাকিব। এই আচৰণত ময়ো আচৰিত হৈছিলোঁ যে কিয় তেওঁলোকে নিজৰ ছোৱালীজনীক ইমান সহজভাৱে বিয়া কৰাবলৈ বিচাৰিছে। মোৰ সকলো বন্ধু বান্ধৱী আৰু আত্মীয়সকল প্ৰস্তুতিত ব্যস্ত আছিল। নিমন্ত্ৰণী পত্ৰ বিতৰণ হৈ আছিল। ঘৰৰ চুকে কোণে সুখৰ প্ৰতিধ্বনিত হৈছিল।
কিন্তু মোৰ মনটো আন ঠাইত ব্যস্ত হৈ আছিল। শৈশৱৰ বান্ধৱীজনীলৈ বাৰে বাৰে মোৰ এতিয়া মনত পৰিছিল, যাৰ লগত মোৰ কেতিয়াও কোনো গভীৰ কথা বতৰা হোৱা নাছিল, কিন্তু নিশ্চিতভাৱে আন্তৰিকতা আছিল। তাইৰ কথা, তাইৰ দুষ্টামিবোৰত মই নিজকে হেৰুৱাই পেলাইছিলোঁ। বহুবাৰ দেউতাৰ লগত কথা পাতিবলৈ বিচাৰিছিলোঁ যে মই এই বিয়াখনক লৈ সুখী নহয়, কিন্তু সাহস কৰিব পৰা নাছিলোঁ, কাৰণ মই জানিছিলোঁ যে তেওঁ নিজৰ সিদ্ধান্তৰ পৰা কেতিয়াও পিছুৱাই নাযায়। মই জানিছিলোঁ যে তেওঁৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। তেওঁৰ চকু আৰু সুৰত শৃংখলতা আৰু অধিকাৰ আছিল। তেওঁ বিচাৰিছিল যে তেওঁৰ পুত্ৰও তেওঁৰ দৰেই জীৱন যাপন কৰক। এতিয়া বিয়াৰ তাৰিখ ওচৰ চাপি আহিছিল। ঘৰলৈ আলহী আহিবলৈ ধৰিলে। মা মনে মনে আছিল যদিও ভিতৰি ভিতৰি বৰ সুখী আছিল। তেওঁ নিশ্চিত আছিল যে তেওঁৰ পৰিকল্পনা সফল হ'ব। ময়ো এতিয়া অনুভৱ কৰি আছিলোঁ যে মাত্ৰ কেইদিনমানৰ কথা। মই বিয়া পাতিম, তাৰপিছত বিবাহ বিচ্ছেদ কৰিম, আৰু তাৰপিছত মই মোৰ পচন্দৰ ছোৱালীজনীক বিয়া কৰাম। এই সকলোবোৰ মোৰ মনত চলি থাকিল। প্ৰথমতে মোৰ বিবেকৰ মাত, দ্বিতীয়তে মাৰ মৰম, তৃতীয়তে দেউতাৰ আদেশ, চতুৰ্থতে মোৰ শৈশৱৰ বান্ধৱীৰ স্মৃতি, আৰু পঞ্চমতে মীৰাৰ অদিচ্য মুখখন। মই এতিয়া এক অদ্ভুত বিভ্ৰান্তিৰ মাজত মোৰ জীৱনৰ এইকেইটা দিন পাৰ কৰিবলৈ ওলাইছিলোঁ। এতিয়া মোৰ ৰাতি টোপনিও অহা নাছিল, দিনত জিৰণিও নাছিল। মই ভগৱানক বহুবাৰ প্ৰাৰ্থনা কৰিছিলোঁ যাতে কিবা এটা অলৌকিক ঘটনা হওক, যাতে এই বিয়াখন পিছুৱাই দিয়া হওক, আৰু ভগৱানক খাতি কৰিছিলোঁ যে মীৰাৰ ফালৰ পৰাও বিয়াৰ বাবে অস্বীকাৰ হওক। অৱশেষত তেনেকুৱা একো নহ'ল, আৰু বিয়াৰ দিনটো আহি পালেহি। মীৰাৰ পৰিয়ালটো গাঁৱৰ পৰা আহিছিল। তেওঁলোক আছিল অতি সহজ সৰল মানুহ। তেওঁলোকৰ মুখত নম্ৰতা আৰু কোমলতা আছিল। কোনো ফেশ্বন বা ভৱিষ্যতৰ অনুৰাগী নাছিল। তেওঁলোকে বিয়াৰ অনুষ্ঠান শেষ হোৱাৰ পিছত ঘৰলৈ ঘূৰি অহাৰ প্ৰস্তুতি আৰম্ভ কৰিলে। এতিয়া মীৰা আমাৰ ঘৰৰ বোৱাৰী হৈ আহিছিল, আৰু এনেকৈ তাই মোৰ কোঠালৈ বুলি আহিছিল। অন্তৰত এক অদ্ভুত অনুভৱ হৈছিল মোৰ। লাহে লাহে কোঠাটোৰ দুৱাৰখন বন্ধ কৰি মীৰালৈ চালোঁ মই। তাই তেতিয়া মুখখন উৰণিৰে ঢাকি বহি আছিল। তাইক দেখাৰ লগে লগে মোৰ হৃদয়ত আকৌ ঘৃণাৰ ঢৌ এটা দৌৰি গ'ল। তাইৰ কাপোৰৰ ৰংটো যেন পুৰণি কালৰ গাঁৱৰ বিয়া এখন হৈ আছে তেনে আছিল। মই তেতিয়া লক্ষ্য কৰিছিলোঁ তাইৰ মেহেন্দিৰ ৰংটো তেনেই পাতল আছিল, যেন তাইক জোৰ কৰি কোনোবাই লগাইহে দিছে। তাই ভৰি নখত ৰঙা ৰঙৰ পলিচ কৰা আছিল, যিটো তাইৰ মেহেন্দি ৰঙতকৈ বেছি কাঢ়া আছিল। এই সকলোবোৰ দেখি মোৰ বৰ অশান্তি লাগিল। মোৰ মনত পৰিবলৈ ধৰিলে মাই কোৱা কথাখিনি যে এই ছোৱালীজনীয়ে কোনো কাৰণতে তোৰ সপোনৰ পৃথিৱীখনত খাপ খাবলৈ নোৱাৰে। এই সকলোবোৰ দেখি এতিয়া মোৰ বৰ অশান্তি লাগিল। মাৰ কথাত এতিয়া মৰম আছিল নে চতুৰালি আছিল সেয়া মোৰ বাবে কোনো গুৰুত্বপূৰ্ণ নাছিল। মোৰ মনত মাথো এটা কথাই প্ৰতিধ্বনিত হৈছিল যে মই বিবাহ বিচ্ছেদ কৰিবই লাগিব। মায়ে মোক কৈছিল যে কেইদিনমান পাৰ হ'বলৈ দে, আৰু তাৰপিছত অতি সোনকালে বিবাহ বিচ্ছেদ দিবি, যাতে বিষয়টো বেছিকৈ বিয়পি নাযায়। কিন্তু মোৰ ভিতৰত থকা ধুমুহাই ধৈৰ্য আৰু ক্ষমতা একেবাৰে হেৰুৱাই পেলাইছিল। মই ভাবিছিলোঁ যেতিয়া আমি একেলগে থকাৰ কোনো কথাই নাই, তাইৰ মুখখন এক মুহূৰ্তৰ বাবেও যদি মোৰ সহ্য নহয়, তেনেহ'লে মই মিছা নীতি নিয়মবোৰ কিয় মানি চলিব লাগে। তাইৰ লগত কথা নপতাকৈ তাইৰ উৰণিখন আঁতৰাই মুখখন নেদেখাকৈ মই তাইক ক'লোঁ যে মই তোমাক সোনকালে বিবাহ বিচ্ছেদ কৰি দিম। তাই তেতিয়া মোৰ কথাবিলাক শুনাৰ পাছত অলপ সময় থিয় হৈ থাকিল। তাৰপিছত এটা স্তব্ধ হুমুনীয়া শব্দ ওলাই আহিল। তাই এতিয়া শুকাই কান্দিবলৈ ধৰিলে। তাইৰ হুমুনিয়াহত অসহায় এটা প্ৰশ্ন আৰু সুখ আছিল, কিন্তু মোৰ হৃদয়ত কোনো কোমলতা নাছিল। মই মনে মনে দুৱাৰখন খুলি কোঠাটোৰ পৰা ওলাই আহিলোঁ, যেন একোৱেই খোৱা নাই, যেন মই মোৰ দায়িত্ব পালন কৰি নিজকে মুক্ত কৰিছোঁ। এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছিল যেন কান্ধৰ পৰা বোজা এটা নাইকিয়া হৈ গ'ল। মোৰ ভৰিৰ খোজবোৰ এতিয়া বাহিৰৰ ফালে আহিছিল। মোৰ চিন্তা এতিয়া মুক্ত হৈ পৰিল। মুখত কোনো আৱেগ নাছিল, হৃদয়ত কোনো দুখ নাছিল। মই আন এটা ৰুমলৈ গৈ দুৱাৰখন বন্ধ কৰি দিলোঁ। অলপ সময় মনে মনে বহি থাকিলোঁ। তাৰপিছত ফোনটো তুলি বন্ধুক ফোন কৰিলোঁ। মই তেতিয়া ক'লোঁ যে মই আৰু পলম কৰিবলৈ নোৱাৰোঁ। মই এতিয়াই ওলাই যাব লাগিব। সোনকালে টিকেটৰ ব্যৱস্থা কৰা, পৰৱৰ্তী বিমানখনত যাব লাগিব। দেউতাই এই খবৰটো পোৱাৰ লগে লগে ঘৰত ধুমুহাৰ সৃষ্টি কৰিলে। প্ৰতিটো কোঠাৰ পৰা চিঞৰ বাখৰ শুনিবলৈ পালোঁ মই। সৰু ভাইটিয়ে ভয় খাইছিল। মায়ে থতমত খাইছিল যদিও মনে মনে থাকিল। কাৰণটো হ'ল এই সমগ্ৰ পৰিকল্পনাটো তেওঁৰ দ্বাৰাই হৈছিল। মোৰ সিদ্ধান্তৰ বাবে মায়ে আক্ষেপ কৰা নাছিল, বৰঞ্চ তেওঁ যেন সন্তুষ্ট হৈছিল। তেওঁ সকলোকে ক'লে যে ল'ৰাটোৱে যদি সুখী নহয় তেনেহ'লে আমি কি কৰিম। দেউতাই মোক ৰুমলৈ মাতিলে। প্ৰথমতে খঙেৰে চাই সুধিলে এইবোৰ কি অভদ্ৰামী। মই তেওঁৰ চকুলৈ চাই একো নকলোঁ। তেতিয়া তেওঁ সুধিলে মীৰাৰ কি দুখ আছিল। মই তেতিয়া মূৰটো নুতলোৱাকৈ ক'লোঁ যে তাই মোৰ লগত অভদ্ৰ আচৰণ কৰিছিল। তাই এনেকুৱা এটা কথা ক'লে যিটো মই সহ্য কৰিবলৈ নোৱাৰিলোঁ। দেউতাই ক'লে বিয়াৰ প্ৰথম নিশাই কোনোবাই এনেকুৱা কৰে নেকি। মই ক'লোঁ মই অসহায় হৈ পৰিছিলোঁ। মই সেইটো সহ্য কৰিবলৈ নোৱাৰিলোঁ। মই ক'লোঁ মই এই বিবাহৰ বাবে সাজু নাছিলোঁ।
কিন্তু আপোনালোকৰ বাবেহে মই এই বিবাহখন কৰাবলৈ বাধ্য হৈ পৰিছিলোঁ। মায়ে এই কাহিনী সকলোকে ক'লে যে মীৰাই মোৰ লগত বেয়া আচৰণ কৰিছে বুলি। কিছুমানে বিশ্বাস কৰিছিল আৰু কিছুমানে কৰা নাছিল। কিন্তু এইটো কথা সকলোতে বিয়পি পৰিছিল যে মীৰা নিজৰ গাঁৱলৈ উভতি গ'ল। তাই এজনী বহুত শান্ত স্বভাৱৰ ছোৱালী আছিল। তাই এই বিষয়ে একো নক'লে, মাথো মনে মনে সকলো সহ্য কৰিলে। কিন্তু এতিয়া তাইৰ লগত কি হৈছিল সেই কথা কোনেও সোধাও নাছিল আৰু ভবাও নাছিল। দুদিন পিছত মই মোৰ বস্তুবোৰ পেক কৰি ল'লোঁ। মায়ে মোক সাৱটি ধৰি ক'লে, এতিয়া তুমি শান্তিৰে কাম কৰা। 2 বছৰ পিছত আমি তোক আকৌ মোৰ বান্ধৱীৰ ছোৱালীজনীৰ লগত বিয়া পাতি দিম। এতিয়া তাইও বিদেশত উপাৰ্জন কৰা ল'ৰাৰ লগতহে বিয়া হ'ম বুলি কথা দিছে। মই তেতিয়া মাৰ ফালে চাইছিলোঁ আৰু সামান্য হাঁহি এটা মাৰিলোঁ। মই ক'লোঁ যে এতিয়া মই কাকো বিয়া নকৰাওঁ। মই কাকো এতিয়া ভালো নাপাওঁ। মই কেৱল নিজকে ভাল পাওঁ। মই মোৰ স্বাধীনতা বিচাৰোঁ। সেই ছোৱালীজনীক মোৰ ধুনীয়া যেন লাগিছিল। তাত কোনো সন্দেহ নাই, কিন্তু তাই আছিল মাথো এটা আকৰ্ষণীয় চেহেৰা, যিটো খন্তেক সময়ৰ বাবে ভাল যেন লাগিছিল আৰু তাৰপিছত আকৌ পাহৰি গৈছিলোঁ মই। তাৰপিছত মই আকৌ ক'লোঁ যে এতিয়া মোৰ যাকেই মন যায় তাকে বিয়া কৰাম, তাকো মোৰ নিজৰ পচন্দ মতে। এতিয়া কোনো ধৰণৰ জোৰ জবস্তি নাথাকিব, কোনো পৰামৰ্শও লোৱা নহ'ব, কাৰো লগত মই আলোচনাও নকৰোঁ। মোৰ কথা শুনি মাৰ সপোনবোৰ তাতেই ছিন্ন ভিন্ন হৈ পৰিল। দেউতাৰ জেদটো এতিয়া ধ্বংস হৈ গ'ল আৰু মই সকলো এৰি বিদেশলৈ গুচি আহিলোঁ। বিদেশলৈ যোৱাৰ আগতে পত্নীলৈ বিবাহ বিচ্ছেদৰ কাগজ পঠিয়াই বিবাহ বিচ্ছেদ কৰিলোঁ। মই ভাবিছিলোঁ এতিয়া মোৰ জীৱন, মোৰ সিদ্ধান্ত, মোৰ ইচ্ছা আন কাৰোৰে নিয়ন্ত্ৰণত নাথাকিব। সম্পৰ্কৰ শিকলি মই বিচৰা নাছিলোঁ। সমাজৰ পৰম্পৰাও মই পালন কৰিবলৈ বিচৰা নাছিলোঁ। মই মাত্ৰ আগবাঢ়ি যাবলৈহে বিচাৰিছিলোঁ। মাত্ৰ জীৱনত মই এজন সফল ব্যক্তি হ'বলৈ বিচাৰিছিলোঁ। মীৰাৰ লগত এতিয়া মোৰ সম্পৰ্ক শেষ হৈ গ'ল। এটা মুহূৰ্ত আছিল যিটো পাৰ হৈ গ'ল। এটা নাম আছিল যিটো এতিয়া মোৰ মনটোৰ পৰা মচি পেলোৱা হৈছিল। এতিয়া মীৰাৰ প্ৰতি মোৰ কোনো সহানুভূতি নাছিল। মাৰ বান্ধৱীৰ ছোৱালীজনীৰ পৰাও কোনো আশা নাছিল। দেউতাৰ সিদ্ধান্ত পালন কৰাৰ পৰাও এতিয়া স্বাধীনতা আছিল মোৰ। এতিয়া মই কেৱল মোৰ সপোনবোৰক বাস্তৱত ৰূপায়িত কৰিবলৈ চিন্তা কৰি আছিলোঁ। কেৱল মোৰ জীৱনটোৰ প্ৰতিহে মই এতিয়া চিন্তা কৰিবলৈ ধৰিলোঁ। মই সকলো এৰি দিলোঁ। মোৰ দেশ, মোৰ মা দেউতাক, মোৰ পুৰণি জীৱনটোক বিদায় দি বিদেশত নতুন জীৱন আৰম্ভ কৰাৰ সপোন দেখিছিলোঁ। মোৰ অন্তৰত এটাই উদ্দেশ্য আছিল, মই নিজকে প্ৰমাণ কৰিম, নিজকে সফল বুলি প্ৰমাণ কৰিম মই। কিন্তু হৃদয়ত এটা শূন্যতা, এটা নিসংগতা, যিটো সময়ৰ লগে লগে গভীৰ হৈ গৈছিল। তাৰ পাছতে এদিন মই এজনী ছোৱালীক দেখিছিলোঁ। তাই বেলেগ ধৰ্মৰ আছিল। মোৰ ভাষাও কোৱা নাছিল তাই আৰু মোৰ দেশৰো নাছিল। কিন্তু তাইৰ দুচকুত আকৰ্ষণ আছিল। আচাৰ ব্যৱহাৰত এক মধুৰতা আছিল। তাইৰ লগত সময় কটাবলৈ, কথা পাতিবলৈ, বাহিৰলৈ ওলাই যোৱাটো সকলোবোৰ মই যাদুৰ দৰে অনুভৱ কৰিছিলোঁ। মোৰ হৃদয়খনে এতিয়া তাইক মোৰ জীৱনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ বিচাৰিছিল। হৃদয়ে আকৌ এবাৰ মাত লগালে, ক'লে আকৌ এবাৰ ভাগ্যক বিশ্বাস কৰা। গতিকে আমি দুয়ো আদালতত বিয়াখন পাতিলোঁ। কাগজৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ লগে লগে আমি দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰিলোঁ। প্ৰথমা অৱস্থাত সকলো নতুন, সকলো ভাল যেনেই লাগিছিল। তাইৰ ষ্টাইল, তাইৰ হাঁহি, তাইৰ কথা, সকলোবোৰ এতিয়া মোৰ হৃদয়ত ভাল লগা হৈ পৰিছিল। কিন্তু সময়ৰ লগে লগে বাস্তৱৰ উন্মেষ ঘটিবলৈ ধৰিলে। মই এতিয়া বুজিলোঁ যে এই ছোৱালীজনী মই বিচৰা ধৰণৰ নহয়। জীৱনৰ প্ৰতি থকা তাইৰ দৃষ্টিভংগী মোৰ তুলনাত সম্পূৰ্ণ পৃথক আছিল। মই আছিলোঁ এজন পৰম্পৰাগত স্বামী। মই বিচাৰিছিলোঁ যে মই ঘৰলৈ আহিলে খাদ্য সাজু কৰি ৰাখক, মোৰ কাপোৰবিলাক পৰিষ্কাৰ কৰি ৰাখক, ঘৰ পৰিষ্কাৰ কৰি থওক, মোৰ পত্নীৰ মুখৰ পৰা যেন সুগন্ধিৰ গোন্ধ ওলাওক। কিন্তু এই সকলোবোৰ বিপৰীত আছিল। মই ভাগৰুৱা হৈ ঘৰলৈ আহিলে তাই কৈছিল, ব'লা একেলগে খাদ্য ৰান্ধোগৈ। কেতিয়াবা তাই কৈছিল, আপুনি আজি ৰান্ধিব। এইটো সময়ত মই ভাগৰি পৰিছিলোঁ। এই সকলোবোৰ এতিয়া মোৰ বাবে নতুন আৰু আচহুৱা যেন লাগিবলৈ ধৰিছিল। এতিয়া তাইৰ এই আচৰণবিলাক মোৰ একেবাৰে ভাল নালাগিল। ইয়াত আহি মই স্বাধীনতা আৰু শান্তি পাম বুলি বিদেশলৈ গুচি আহিছিলোঁ। কিন্তু মই বুজিলোঁ যে মই এনে এটা সম্পৰ্কত আবদ্ধ হৈ পৰিছোঁ, য'ত প্ৰেম কম আৰু চুক্তিহে বেছি আছিল। তাই সকলো কাম পুৰুষৰ দৰে কৰিবলৈ চেষ্টা কৰি গৈছিল। তাই এতিয়া সকলোবোৰ নিজাববীয়াকৈ সিদ্ধান্ত লৈছিল। তাই সদায় নিজৰ কথা শুনি গৈছিল আৰু যি কৰিবলৈ মন যায় তাকে কৰিছিল। মই বিচাৰিছিলোঁ যে তাই মোৰ কথা মানি চলক, কিন্তু তাই বিচাৰিছিল যে মইহে তাইৰ কথা মানি চলোঁ। তাই আছিল এগৰাকী মুক্ত চিন্তাধাৰাৰ মহিলা আৰু মই আছিলোঁ এজন পৰম্পৰা প্ৰেমী পুৰুষ। মই শান্তিৰ বাবে এই বিদেশত আহি থিতাপি লৈছিলোঁহি, কিন্তু এতিয়া এই ঘৰটো যুদ্ধক্ষেত্ৰত পৰিণত হৈ পৰিছিল। মই মোৰ পত্নীৰ পৰা পত্নীৰ দৰে ব্যৱহাৰ বিচাৰিছিলোঁ, কিন্তু তাই মোৰ পত্নী বুলি ক'বলৈ অলপো সুখী অনুভৱ কৰা নাছিল। তাই কৈছিল যে আমি দুয়ো সমান, দুয়ো একেলগে কাম কৰিব লাগিব, দুয়োটাৰে দায়িত্ব আমি ভাগ কৰি ল'ব লাগিব। মই কেতিয়াও এনেধৰণৰ কথা ভবাই নাছিলোঁ।
মোৰ ঘৰতো এনেকুৱা হোৱাই নাছিল, নতুবা মোৰ পৰিৱেশে মোক এই কথা শিকোৱাই নাছিল। মই এতিয়া বিভ্ৰান্তিৰ হ'বলৈ ধৰিছিলোঁ, ভাগৰুৱা হোৱাৰ লগতে সলনি হ'বলৈ ধৰিলোঁ। এতিয়া তাই মোৰ বাবে বুজা যেন লাগিবলৈ ধৰিছিল মোৰ। তাইৰ প্ৰতিটো বাক্যই মোৰ বিষ যেন অনুভৱ হ'বলৈ ধৰিলে। মই এতিয়া তাইক ঘৃণা কৰিবলৈ ধৰিলোঁ। মই কোৱা সকলো কথা তাই আওকাণ কৰিছিল। মোৰ সপোনবোৰ এটা এটাকৈ তাই এতিয়া ছিন্ন ভিন্ন হ'বলৈ ধৰিলে। মোৰ কামনাবোৰো এতিয়া মৰিবলৈ ধৰিছিল। এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছিল যেন মোৰ পৰিচয় এটা বন্ধ কোঠাত আবদ্ধ হৈ পৰিল। মা দেউতাৰ লগতো কথা পাতিবই পৰা নাছিলোঁ। তেওঁলোকে ইতিমধ্যে মোৰ ওপৰত বহুত খং কৰিছিল। মোৰ এতিয়া মনত পৰিছিল মই মীৰাৰ লগত কৰা বেয়া ব্যৱহাৰবোৰ। দেউতাও মোৰ সিদ্ধান্তত কষ্ট পাইছিল। আগতে কেতিয়াবা ঘৰলৈ ফোন কৰিছিলোঁ, কিন্তু মই বেছি কথা পতা নাছিলোঁ। সেইটো সময়ত মায়ে মনে মনে আছিল। দেউতাই মোক ঠাণ্ডা সুৰত কথাবিলাক কৈছিল। তেওঁলোকে টকা বিচৰা নাছিল, কিন্তু মইহে পঠিয়াই আছিলোঁ। কিন্তু তেওঁলোকে সেইবোৰ উলিওৱা নাছিল। যেন মোৰ অস্তিত্ব তেওঁলোকৰ বাবে অৰ্থহীন হৈ পৰিল। মোৰ মনৰ উত্তেজনা এতিয়া বাঢ়ি গ'ল আৰু অপৰাধবোধে মোৰ হৃদয়খন কামুৰিবলৈ ধৰিছিল। মই ভাবিবলৈ ধৰিলোঁ যে ইয়াত আৰু বেছি সুখ নাই। সুখৰ বাবে এতিয়া মই মোৰ নিজৰ পিতৃ মাতৃকে নিৰাশ কৰিছিলোঁ, কিন্তু ইয়াত আহি মই কোনো সুখেই নাপালোঁ। এতিয়া মোৰ এনে লাগিবলৈ ধৰিলে যেন মই নিজকে বিশ্বাসঘাতকতা কৰিছোঁ। আইনাখনলৈ চালোঁ, তেতিয়া দেখিলোঁ যে এজন অচিনাকি মানুহৰ মুখ। এক সময়ত সপোন দেখা মুখখন এতিয়া নিৰাশত মগ্ন হৈ আছিল। এটা সময়ত হাঁহি থকা মুখখন এতিয়া স্তব্ধতাৰ ছবি হৈ পৰিল। সেই ছোৱালীজনীৰ লগত মই এতিয়া কথা পাতিলোঁ। মই ক'লোঁ যে আমি আৰু এতিয়া একেলগে থাকিবলৈ নোৱাৰোঁ। তাইও কেইদিনমান ধৰি এই একে কথাই ভাবি আছিল। তাইও এতিয়া মোৰ লগত এই সম্পৰ্কক লৈ সুখী নাছিল। কিন্তু বিচ্ছেদ হোৱাটো ইমান সহজো নহয়। কাৰণটো হ'ল আমি আইনগতভাৱে বান্ধ খাই আছিলোঁ। হৃদয়ৰ পৰা মই এতিয়া সাৰি গৈছিলোঁ। এই সম্পৰ্কৰ পৰা ওলাই আহিবলৈ মই বহু আইনী পদ্ধতিৰ মাজেৰে পাৰ হ'বলগীয়া হৈছিল। বিচ্ছেদ হোৱাৰ কাৰণে তাইক মই এতিয়া মোৰ জমা পুঁজিৰ পৰাও ধন দিব লগা হ'ল। কিছুমান বস্তু এৰি দিবলগীয়া হ'ল। কিন্তু মোৰ টকাৰ কোনো অভাৱ নাছিল। মই সকলো দিলোঁ, মাথো মোৰ জীৱনটোহে মই বচাবলৈ বিচাৰিছিলোঁ। দুঃস্বপ্নৰ দৰে মোৰ জীৱনলৈ আহি তাই এতিয়া মনে মনে গুচি গ'ল। তাই যোৱাৰ পিছত মই দীঘলকৈ এটা উশাহ লৈছিলোঁ, যেন এটা ডাঙৰ বোজা মোৰ ওচৰৰ পৰা নাইকিয়া হৈ গ'ল। কিন্তু এতিয়া মোৰ হৃদয়খনে আকৌ এটা প্ৰশ্নই সুধিলে যে এতিয়া মই ক'লৈ যাম। এতিয়া বিদেশত অকলে থকাটো মোৰ বাবে কঠিন হৈ পৰিছিল। মই ভাবিছিলোঁ যে মই ঘৰলৈ উভতি যাম। হয়তো মই তাত গৈ সান্তনা পাম। হয়তো তাৰ পৰাই আকৌ নতুনকৈ এটা জীৱন আৰম্ভ কৰিম। ভাৰতলৈ উভতি গৈ নতুন জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলোঁ মই মোৰ এই কাৰ্যৰ বাবে মা দেউতাৰ ওচৰত ক্ষমা খুজিম, আৰু এটা সহজ চৰ্তত, য'ত মোৰ পত্নী পত্নী হৈ থাকিব, স্বামী স্বামী হৈ থাকিব, নাৰী নাৰী হৈ থাকিব, পুৰুষ পুৰুষ হৈ থাকিব, য'ত ৰীতি নীতি আৰু সম্পৰ্কক মূল্য দিয়া হ'ব, য'ত ইজনে সিজনক সহায় কৰাৰ অনুভৱ কৰিব। মই মোৰ বেগ পেক কৰিলোঁ। ভিছাৰ তাৰিখ উকলি যোৱাৰ সময়ো ওচৰ চাপি আহিছিল। মই ভাবিছিলোঁ যে এই দেশত থাকি আৰু এতিয়া কোনো লাভ নাই। এতিয়া মোৰ মনটো ইয়াত একেবাৰে ভাল নলগা হ'ল। এতিয়া বিদেশখন সঁচাকৈ বিদেশী যেন লাগিবলৈ আৰম্ভ কৰিছিল। এতিয়া আৰু অধিক অকলশৰীয়া অনুভৱ কৰিলোঁ মই। এতিয়া প্ৰতিটো মুখ যেন অচিনাকি, প্ৰতিটো মাত যেন বিদেশী, প্ৰতিজনৰ হৃদয় যেন বুজা তেনে লাগিবলৈ ধৰিছিল মোৰ। শেষবাৰৰ বাবে চহৰৰ সেই ৰাস্তাবোৰ চাবলৈ ধৰিছিলোঁ, যিবোৰ এটা সময়ত মোৰ বাবে এখন পৃথিৱী আছিল। এতিয়া একেবোৰ পথেই ৰংহীন, নিৰাশ আৰু অকাৰ্যকৰী যেন লাগিছিল। মই মোৰ অতীতক এৰি নিজৰ স্বগৃহলৈ ঘূৰি আহিলোঁ। এই চিন্তাই হৃদয়ত কিছু শান্তি দিলে যে দেশলৈ উভতি অহাৰ পিছত সকলো ঠিক হৈ যাব। মা দেউতাৰ খঙো শেষ হৈ যাব। মা কেৱল মায়ে হয়। তেওঁ মোৰ চকুলো দেখাৰ পিছত নিশ্চয় গলি যাব। সময়ৰ লগে লগে মই ভাবিছিলোঁ দেউতাও কোমল হৈ পৰিব। কিন্তু অন্তৰত এটা আশাও আছিল যে হয়তো তেওঁলোকে মোক ভুলবোৰ পাহৰি মোক আঁকোৱালি ল'ব। কিন্তু যেতিয়া কোনোৱে মোক এয়াৰপৰ্টত নিবলৈ নাহিল, তেতিয়া মোৰ হৃদয়ত ঠাণ্ডা বতাহ এজাক নামি আহিছিল, যেন মোৰ উভতি অহাৰ বাবে কোনেও অপেক্ষা কৰা নাছিল। এতিয়া ঘৰলৈ যোৱাৰ বাটত মোৰ মনত পৰিবলৈ ধৰিলে যে শৈশৱৰ সেই মুহূৰ্তবোৰ, যেতিয়া মায়ে দুৱাৰত থিয় হৈ আছিল, যেতিয়াই দেউতাই দুৱাৰখন খুলি দিছিল, যেতিয়াই ভাই ভনীয়ে আনন্দতে মোক সাৱটি ধৰিছিল। কিন্তু এতিয়া দুৱাৰমুখত মই অকলে থিয় হৈ আছিলোঁ। দুৱাৰত টোকৰ মাৰি দেখা দৃশ্যটোৱে মোৰ মনটোক জোকাৰি গ'ল। দুৱাৰখন খুলি দিয়া ছোৱালীজনীক দেখি এতিয়া মোৰ উশাহ নিশাহ খন্তেকৰ বাবে বন্ধ হৈ পৰিছিল। লগে লগে মনলৈ প্ৰশ্ন আহিল যে এই ছোৱালীজনী কোন, ইয়াত কি কৰি আছে? তাই ইমানেই ধুনীয়া, ইমানেই আকৰ্ষণীয় আৰু মৰ্যাদাপূৰ্ণ আৰু আত্মবিশ্বাসী যেন পোনে পোনে চিনেমাৰ দৃশ্যৰ পৰা ওলাই অহা যেন লাগিছিল। তাই এতিয়া মোৰ ফালে চাই আছিল, যেন মোক চিনিবলৈ চেষ্টা কৰিছিল। তাইৰ মুখত আচৰিত আৰু বিভ্ৰান্তিৰ ভাৱ আছিল, যেন এনেকুৱা লাগিল তাইও মোক দেখি থতমত খালে। তেনেতে সৰু ল'ৰা এটাই তাইৰ ওচৰলৈ আহিল আৰু তাইৰ চাদৰ তলত থিয় হৈ আছিল। সেই শিশুটি বৰ ধুনীয়া আছিল,
জিলিকি থকা চকু, গোলাপী গাল, সৰু সৰু হাত ভৰি একদম পুতলাৰ দৰে আছিল। তেনেতে শিশুটিয়ে কান্দিবলৈ ধৰিলে। তাৰ পিছত ছোৱালীজনীয়ে তাক কোলাত লৈ অতি কোমল মাতেৰে তাক ইংৰাজীত কথা ক'লে, কিয় কান্দিছা মোৰ জান? তাৰ পাছতে তাইক লৈ গুচি গ'ল। আৰু মই এতিয়া স্তম্ভিত হৈ একে ঠাইতে থিয় হৈ থাকিলোঁ। মনত এতিয়া মোৰ প্ৰশ্নৰ প্ৰতিধ্বনিয়ে চিঞৰিবলৈ ধৰিলে, কোন এই ছোৱালীজনী? এইটো কাৰ সন্তান? ইয়াত কি কৰি আছে? ঠিক তেতিয়াই দেউতাই মোক দেখা পালে। তেওঁৰ মুখত গম্ভীৰতা আছিল, চকুত ভাগৰুৱা আছিল। তেওঁ মোৰ ফালে চাই ক'লে, বোপা, এইজনী মীৰা। এতিয়া দেউতাৰ মুখৰ পৰা এই কথাটো শুনাৰ লগে লগে মই একেবাৰে নিথৰ হৈ পৰিলোঁ। মোৰ ওঠ দুটা শুকাই গ'ল। মোৰ চিন্তাবোৰ এতিয়া বন্ধ হৈ পৰিছিল। মোৰ হৃদয়খন যেন ভাঙি টুকুৰা টুকুৰি হৈ গ'ল। মোৰ মনটোৱে এই কথাটো মানি ল'বলৈ এতিয়া অস্বীকাৰ কৰিলে যে এইজনীয়ে মীৰা নেকি, যিজনী মীৰাক মই নেদেখাকৈ তালাক দিছিলোঁ, যাক মই গ্ৰহণ নকৰাকৈ এৰি দিছিলোঁ, যিটো মোৰ বাবে আছিল মাথো এটা নিয়ম আৰু এটা দায়িত্ব, যিটো পালন কৰা মোৰ কোনো উদ্দেশ্যই নাছিল। কিন্তু সন্মুখত থিয় হৈ থকা ছোৱালীজনীক দেখি এনে লাগিল যেন তাই আন এখন পৃথিৱীৰ পৰা আহিছে, যেন সময় তাইক সলনি কৰিছে, যেন প্ৰকৃতিয়ে তাইক আকৌ নতুনকৈ সৃষ্টি কৰিছিল, মোৰ সিদ্ধান্ত ভুল বুলি এতিয়া প্ৰমাণ কৰিবলৈ। কিন্তু সকলোতকৈ ডাঙৰ কথাটো আছিল তাইৰ লগত থকা সেই সন্তানটো, যিয়ে তাইক ধৰি সাৱটি আছিল। এইবিলাক দেখি এতিয়া মোৰ ভৰি দুখন কঁপিবলৈ ধৰিছিল। মই বৰ কষ্টৰে মাত উলিয়াই দেউতাক ক'লোঁ, এইটো কাৰ সন্তান? দেউতাই লাহেকৈ ক'লে, এইটো তোৰেই সন্তান। এই কথা শুনি মই মোৰ খোজবোৰ লৰচৰ কৰিব নোৱাৰা হৈ পৰিছিলোঁ। মই তেতিয়া ক'লোঁ যে দেউতা, আপোনাৰ কিবা ভুল বুজাবুজি হৈছে। এনেকুৱা মই একোৱেই কৰা নাছিলোঁ। দেউতা, বিয়াৰ নিশা মই মীৰাক স্পৰ্শ কৰাটো দূৰৰেই কথা, মই তাইৰ মুখখন চোৱাও নাছিলোঁ। মই তাইক বিবাহ বিচ্ছেদ কৰিছিলোঁ কাৰণ মই সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ নিজৰ পচন্দ অনুসৰি বিয়া কৰাম। মই কেতিয়াও তাইৰ লগত কথা পতাই নাছিলোঁ, কেতিয়াও তাইক সম্পূৰ্ণ হৃদয়ে গ্ৰহণ কৰা নাছিলোঁ। তেনে এটা সন্দিক্ষণত এই সন্তানটো কেনেকৈ মোৰ হ'বলৈ পাৰে? দেউতাই তেতিয়া মোৰ ফালে চাই ক'লে যে প্ৰথমতে ভিতৰলৈ আহ, তোৰ লগত কথা পাতিবলৈ আছে। মই মনে মনে ভিতৰলৈ সোমাই আহিলোঁ। দেউতাই দুৱাৰবিলাক বন্ধ কৰি দিলে। মোৰ খোজবোৰ এতিয়া গধুৰ হৈ পৰিছিল, মোৰ উশাহ নিশাবোৰ গধুৰ হৈ পৰিছিল। হৃদয়ত বিভ্ৰান্তিৰ ধুমুহা এটা বলি গৈছিল। মা তেনেকৈ আগবাঢ়ি আহিল। তেওঁৰ মুখত বছৰ বছৰ ধৰি বিচ্ছেদৰ ছাঁটো আছিল। তেওঁৰ চকুত মাৰ মৰমৰ অনুভূতি আছিল। তেওঁ মোক এতিয়া সাৱটি ধৰি কপালত চুমা এটা খাই ক'লে যে তই সকলো এৰি থৈ গুচি গৈছিলি, কিন্তু মই তোৰ বাবে অপেক্ষা কৰাটো কেতিয়াও বন্ধ কৰা নাছিলোঁ। মায়ে মোক ক্ষমা কৰিলে আৰু সাৱটি ধৰিলে। তেওঁৰ চকুত এতিয়া চকু পানী বৈ আহিছিল। যি শান্তি বিচাৰি বিদেশলৈ গৈছিলোঁ, কিন্তু তাত মই কেতিয়াও সেই শান্তিয়েই নাপালোঁ। এতিয়া মই হাত মুখ ধুই ডাইনিং টেবুলত বহি আমোল মোলাই থকা মাৰ হাতৰ ৰান্ধি থোৱা খাদ্য খাবলৈ ধৰিলোঁ। হৃদয়ত এটা অদ্ভুত শান্তি আহিল, কিন্তু মনত প্ৰশ্নৰ প্ৰতিধ্বনিত এতিয়াও চলি আছিল। দেউতাই ক'লে, এতিয়া মই তোক আচল কথাটো কওঁ, যিটো তই নাজান, যিটোৰ বিষয়ে তই সদায় অজ্ঞাত আছিলি, যিটো এতিয়া তোৰ বাবে জনাটো বহুত জৰুৰী হৈ পৰিছে। মই এতিয়া মনে মনে বহি পৰিলোঁ। মোৰ চকু দেউতাৰ ফালে আছিল আৰু মোৰ হৃদয়খনে এতিয়া ধপধপাই আছিল। এতিয়া মই নাজানিছিলোঁ যে মই কি শুনিবলৈ গৈ আছোঁ, কি গোপনীয়তে প্ৰকাশ পাব, যিয়ে মোৰ পৃথিৱীখনকে সলনি কৰি পেলাব। দেউতাই দীঘলকৈ উশাহ এটা লৈ মোৰ ফালে চালে। মীৰাক দেখি হয়তো তেওঁ নিজৰ ছোৱালী যেন লাগিছিল। মই যেতিয়া মীৰালৈ চালোঁ, তেতিয়া দেউতাই নিজৰ চকুহাল তললৈ নমাই দিলে। মীৰাই যেতিয়া পাকঘৰৰ পৰা পানীৰ জগটো লৈ আহিছিল, তেতিয়া ৰণো তাইৰ পিছে পিছে আহিছিল। জগটো ৰখাৰ পিছত তাই এতিয়া ভিতৰলৈ সোমাই গ'ল। মই যেতিয়া ৰণক মোৰ কোলাত তুলি ল'বলৈ চেষ্টা কৰিলোঁ, তেতিয়া সি কান্দিবলৈ ধৰিলে। ৰণৰ চিঞৰ শুনি মীৰা ওলাই আহি মোৰ হাতৰ পৰা তাক ধৰি লৈ নিমাত কৰিবলৈ চেষ্টা কৰিছিল। মোৰ মনটোৱে ক'লে যে এই সময়খিনিৰ চক্ৰটো বন্ধ হৈ যাওক। এই দৃশ্যটো এতিয়া মই চাবলৈ পৰা নাছিলোঁ। মোৰ চকুৰ সন্মুখত এতিয়া সেইগৰাকী মহিলাই আছিল, যাক মই ইতিমধ্যে প্ৰত্যাখ্যান কৰিছিলোঁ, যাৰ মুখখন নেদেখি মই তাইক বিবাহ বিচ্ছেদ কৰি দিলোঁ। মোৰ ভিতৰত এটা যন্ত্ৰণা জাগি উঠিছিল। মোৰ বিবেকে মোক তিৰস্কাৰ কৰিবলৈ ধৰিলে। দেউতাই এতিয়া ক'লে যে এই শিশুটি আমাৰ, সি এতিয়া এইখন ঘৰৰ সৌন্দৰ্য। তই মীৰাৰ দৰে এজনী ছোৱালীক হেৰুৱাইছ। তাই কেৱল পঢ়া শুনাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাই নহয়, চৰিত্ৰটো নিৰ্দোষী আছিল। মোৰ বন্ধুৱে যেতিয়া নিজৰ জীয়েকক তোলৈ অন্তৰেৰে বিয়া দিছিল, তেতিয়া তেওঁ গৌৰৱ কৰিছিল যে তেওঁৰ ছোৱালীজনীয়ে এতিয়া চহৰলৈ যাব, উন্নতি কৰিব আৰু স্বামীৰ সৈতে পৃথিৱীখন চাব। কিন্তু তইতো তাইক একো সুযোগেই নিদিলি। সেইটো সময়ত তই এক মুহূৰ্তৰ বাবেও ধৈৰ্য নধৰিলি। কিছুদিন আগলৈকে তোৰ নামৰ লগত জড়িত এগৰাকী নাৰীক তই প্ৰত্যাখ্যান কৰিলি, তাকো কোনো কাৰণ নোহোৱাকৈ। তাইক একো কথা নোকোৱাকৈ আন্ধাৰলৈ ঠেলি দিলি তই। তাই সেই দিনবোৰত দেখিছে যে গাঁৱৰ মানুহে ৰাজপথত তাইক কিমান ঠাট্টা মস্কৰা কৰিছিল। তাইক বহুতে চৰিত্ৰহীনা বুলিও কৈছিল। গাঁৱৰ ঘাটে বাটে তাইক নিন্দা কৰা হৈছিল। কিন্তু তাই সেইবিলাক দেখি সদায় মনে মনে থাকিল, কাৰণ তাই জানিছিল যে এয়া তাই শহুৰেকৰ ঘৰৰ সন্মানৰ কথাটো জড়িত হৈ আছে।
তাই উত্তৰ দিয়া হ'লে শৌৰেকৰ ঘৰখনে লাজতে মূৰ দাঙিব নোৱাৰা হ'লহেঁতেন। কিন্তু তাই সদায় মৌনতা পালন কৰি গৈছিল। আমি সকলোৱে যেতিয়া তাইলৈ ভালকৈ চালোঁ তেতিয়া বুজিলোঁ যে তাইৰ ভিতৰত ধৈৰ্যৰ সাগৰ এখন লুকাই আছে। তাই যেতিয়া ৰাতি বিচনাত শুইছিল তেতিয়াই ৰণক বুকুত সাৱটি ধৰিছিল আৰু তাই চকু দুটাৰ পৰা চকুলো নিগৰি আহিছিল। সেই একেকেইটা চকুৱেই যি নেকি আগতে নিজৰ দুখবোৰ পৃথিৱীৰ পৰা লুকুৱাই ৰাখিছিল। আমি যেতিয়া তাইৰ হৃদয়ৰ অৱস্থাটো জানিবলৈ চেষ্টা কৰিলোঁ তেতিয়া তাই আমাৰ বাবে মাতৃৰ দৰে হৈ পৰিল, যিয়ে নেকি কেতিয়াও অভিযোগ নকৰে, যিয়ে নেকি কেতিয়াও প্ৰশ্ন নকৰে। আচলতে তাইৰ লগত থকা এই শিশুটি তোৰেই হয়। তোৰ পৰা কোনো মতামত নোলোৱাকৈ মই মোৰ বন্ধুৰ ছোৱালীৰ লগত তোক বিয়া কৰাই দিলোঁ। আনকি তই তোৰ ইচ্ছাৰ বিৰুদ্ধেও তাইক বিয়া কৰাইছিলি। কিন্তু বিয়াৰ নিশা তই ইমানেই মদ খাইছিলি যে তই অচেতন হৈ পৰিছিলি আৰু সেই মদ্যপানৰ অৱস্থাতে তই মীৰাৰ লগত জোৰ জবস্তি কৰিছিলি আৰু পিছদিনা বিদেশলৈ যোৱাৰ আগতে তই মীৰাক বিবাহ বিচ্ছেদ কৰিছিলি। তই নিজেও গম পোৱা নাছিলি যে আচলতে তই কি কৰিছিলি। তাৰপিছত মীৰা নিজৰ মাতৃগৃহলৈ ঘূৰি গ'ল। তাই তেতিয়া দেউতাকক সঁচা কথাটো ক'লে আৰু এই আকস্মিক ঘটনাটোৰ বাবে মোৰ পুৰণি বন্ধুজনৰ মৃত্যু হ'ল। এই খবৰটো গাঁৱত বনজুইৰ দৰে বিয়পি পৰিল আৰু মীৰাক সকলোতে অপমান কৰা হ'ল। তুমি কৰা পাপৰ শাস্তি মীৰাই ভোগ কৰিবলগীয়া হৈছিল, কাৰণ মীৰা তোমাৰ সন্তানৰ মাতৃ হ'বলৈ গৈ আছিল। সেইবাবে গাঁৱৰ মানুহে মীৰাক চৰিত্ৰহীন বুলি ঠাট্টা মস্কৰা কৰিছিল। কিন্তু আমি জানিছিলোঁ যে তাইৰ গৰ্ভত বাঢ়ি অহা সন্তানটো আমাৰ তেজৰ এটা অংশ। 9 মাহৰ পিছত তাই এটা সুন্দৰ সন্তানৰ জন্ম দিলে। তেতিয়া তোমাৰ সৰু ভাইটিয়ে মীৰাক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল। তোৰ ভাইটিয়ে যেতিয়া তাইক বিয়া কৰাইছিল তেতিয়া তাইক কোনো প্ৰশ্ন কৰা নাছিল বা কোনো চৰ্তও দিয়া নাছিল। মাত্ৰ ক'লে যে এই ঘৰৰ সন্মান এতিয়া মোৰ দায়িত্ব আৰু মই পালন কৰি যাম। তোৰ ভাইটিয়ে তাইক আঁকোৱালি লোৱা দিনটো আমাৰ বাবে নতুন ৰাতিপুৱাৰ দৰেই আছিল। আমি এজনী ছোৱালী ভাঙি যোৱা দেখিছিলোঁ আৰু তাৰপিছত তাই নিজকে শক্তিশালী কৰি তুলি লোৱা দেখিছিলোঁ আমি। যিজনী ছোৱালীয়ে তোৰ এটা কথাত ছিন্ন ভিন্ন হৈ পৰিছিল, তোৰ এটা সিদ্ধান্তত তাই হতাশ হৈ পৰিছিল। কিন্তু তথাপিও তাই ইমান শক্তিশালী আছিল যে তাই আকৌ নিজেই থিয় হ'ল। আকৌ এই ঘৰটোৰ দায়িত্ব মোৰ পাতি ল'লে। আমাৰ হৃদয়বোৰ আকৌ জোৰা লগাবলৈ ধৰিছিল। এতিয়া তই ঘৰলৈ ঘূৰি আহিছ আৰু তই বিচাৰ যে সকলো আগৰ দৰেই হওক। কিন্তু বোপা, সময় কেতিয়াও পিছলৈ ঘূৰি নাচায়। সময় কেৱল আগবাঢ়িবলৈহে জানে। সেই সকলোবোৰ কেতিয়াও ঘূৰি নাহে। এতিয়া মীৰাই তোৰ কথাও নাভাবে আৰু তোক চাবও নিবিচাৰে। এতিয়া তাই তোৰ অস্তিত্বৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ বিচাৰিছে। তোৰ ভাইটিয়ে কৈছে যে যদি তই ইয়াত এমাহতকৈ অধিক সময় থাক তেন্তে সি মীৰাক লৈ আমাৰ পৰা পৃথকে আঁতৰি যাব। সি এতিয়া ৰণক নিজৰ ল'ৰা বুলি গণ্য কৰে আৰু আমি সেইবোৰ হোৱাটো কেতিয়াও নিবিচাৰোঁ। আমি নিবিচাৰোঁ ৰণ আমাৰ পৰা আঁতৰি যাওক। এতিয়া আমাৰ বাবে আশীৰ্বাদ হৈ পৰা মীৰাৰ দৰে ছোৱালী এজনী আমাৰ পৰা ছিন্ন বিচ্ছিন্ন হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। এতিয়া তই যিমানেই অনুশোচনা নকৰ কিয়, সেই মুহূৰ্তবোৰ পাৰ হৈ গ'ল। এইবিলাক হৈ যোৱাৰ পাছত মায়ে মোৰ ফালে চাইছিল আৰু চকুত চকু পানী লৈ গধুৰ মাতেৰে ক'লে, বোপা, তই মোৰ কথা নুশুনিলি। মই তোক কৈছিলোঁ যে চিন্তা নকৰিবি, ভাল এটা সিদ্ধান্ত ল'বি। বিদেশলৈ যোৱাৰ সময়ত আমি ভাবিছিলোঁ হয়তো তই তাত যোৱাৰ পিছত বুজি পাবি, হয়তো তোৰ চিন্তাধাৰাবিলাক সলনি হ'ব। কিন্তু তাতো তই অজ্ঞানতাৰ বাবে ভুল সিদ্ধান্ত লৈ থাকিলি আৰু ধ্বংস হৈ গ'লি। কিন্তু এতিয়া তই ঘূৰি আহিছ আৰু এতিয়া ইয়াত কাৰোৰ লগতে তোৰ সম্পৰ্ক নাই। আজিতো কোনেও সমৰ্থন কৰিবলৈ নিবিচাৰে। কেৱল মাথো অনুশোচনা পাবি, কেৱল অনুশোচনা। কিন্তু এই অনুশোচনাই মীৰাক একো সলনি কৰিবলৈ নোৱাৰে, কাৰণ এতিয়া তাই এই স্তৰত উপনীত হৈছে য'ত তাই কেৱল নিজৰ কৰ্তব্যৰ প্ৰতিহে চিন্তা কৰে। তাই নিজৰ জাতি বা নিজৰ কথা কেতিয়াও নাভাবে। এতিয়া তাই মাথো এগৰাকী মাতৃ, কেৱল এগৰাকী তাৰ পত্নী আৰু মাথো এগৰাকী বোৱাৰী হৈ জীৱন নিৰ্বাহ কৰি আছে। আৰু এই তিনিটা সম্পৰ্ক বজাই ৰখাত তাই ইমানেই ব্যস্ত হৈছে যে তোৰ বাবে তাইৰ অকণো সময় নাই। তোৰ প্ৰতি একো অনুভৱ নাই আৰু ঘৃণাও নাই, কাৰণ তই যোৱাৰ দিনা তাই সকলো অন্তৰত দবাই ৰাখিছিল। সেইদিনা তাই নিজকে হত্যা কৰি এজন নতুন মীৰাৰ জন্ম লৈছিল। এতিয়া এইজনী মীৰা তোৰ বাবে একেবাৰে অচিনাকি। মাৰ কথাটো শুনিছিলোঁ আৰু দেউতাৰ মুখৰ কঠিনতা মই এতিয়া অনুভৱ কৰিলোঁ। দূৰৰ পৰা দেখিলোঁ চোতালৰ দাঁতিত থিয় হৈ মীৰালৈ চাই থকা সৰু ভাইটিৰ মুখখন। মীৰাই মোৰ ফালে এবাৰো চোৱা নাছিল। সেই মুহূৰ্তটো মোৰ স্মৃতিৰ পৰা মচি যোৱা নাছিল। এই প্ৰশ্নটো মোৰ মনৰ পৰা এতিয়া ওলাই অহা নাছিল। মই কিয় এনে কৰিলোঁ? মোক সন্মান কৰিব পৰা ছোৱালী এজনীক মই কিয় প্ৰত্যাখ্যান কৰিছিলোঁ? যাৰ সংগীয়ে মোক সান্তনা দিবলৈ পাৰিলেহেঁতেন। তাইৰ সৌন্দৰ্য এতিয়াও অতুলনীয় আছিল। মই ভাবি থাকিলোঁ, জ্বলি থাকিলোঁ। মই আকৌ কোঠালৈ গৈ দুৱাৰখন বন্ধ কৰি দিলোঁ। ছুইচ অফ কৰি বিচনাত শুই চিলিঙৰ ফালে চাই থাকিলোঁ। পোহৰ নাইকিয়া হৈ পৰিল। চকুত টোপনি আহিল, হৃদয়ত শান্তি নাছিল। সকলোতে কেৱল অনুশোচনাহে আছিল। দেউতাৰ কথাকেইটা মোৰ কাণত প্ৰতিধ্বনিত হৈ থাকিল। মাৰ চকুলো মোৰ হৃদয়ত বাগৰি থাকিল। মীৰাৰ মৌনতাই চিঞৰি থাকিল। ৰণৰ হাঁহিটোৱে মোৰ হৃদয়খন ছিঙি গৈ থাকিল। মোৰ হৃদয় কামনা কৰিছিল যে সময় ৰৈ যাওক আৰু মই ক্ষমা খুজিবলৈ সুযোগ পাওঁ।
কিন্তু সেই সকলোবোৰ দুৱাৰ এতিয়া বন্ধ হৈ গৈছিল। সেই বাটবোৰ শেষ হৈ গৈছিল মোৰ বাবে। সেইগৰাকী মীৰা যি সময়ত মোৰ আছিল, এতিয়া আন কাৰোবাৰ আছিল তাই। তাই এতিয়া মোৰ ভাই বোৱাৰী আছিল। তাই মোৰ মাৰ ছোৱালী আছিল। তাই এতিয়া আছিল মোৰ দেউতাৰ গৌৰৱৰ প্ৰতীক। তাই আছিল মোৰ ঘৰৰ পোহৰ। কিন্তু মোৰ বাবে তাই আছিল মাথো এটা ছাঁ, যি এসময়ত মোৰ ওচৰত আৰু এতিয়া বহু দূৰত আছিল। সেইবাবে প্ৰিয় দৰ্শক, আমি যি সিদ্ধান্ত লওঁ সদায় ভাবি চিন্তি ল'ব লাগে। অকস্মাতে আমি লোৱা সিদ্ধান্তবোৰ জীৱনত অনুশোচনা হৈ পৰিব পাৰে। সেয়েহে প্ৰতিটো সিদ্ধান্ত চিন্তাশীলভাৱে আৰু আপোনজনৰ পৰামৰ্শ লৈ কৰা উচিত। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।